মানুহে কেনেকৈ কাম পাব পাৰে, প্ৰত্যেকজন মানুহ কেনেকৈ ধনী হ'ব পাৰে, কিন্তু মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সব জাতিৰ মানুহে যাতে প্ৰত্যেকজন মানুহ ধনী হয়, প্ৰত্যেকজন মানুহ যাতে আমিৰ হয়, তাৰ কাৰণে মই কাম কৰি আছো। আৰু মই কথা দিছো যে কোনো ল'ৰা আমাৰ চৰকাৰ হোৱাৰ 5 বছৰৰ পিছত কোনো মানুহ বেংগলোৰ, চেন্নাই বা কেৰেলাত গৈ কোনেও কামনা কৰিবৰ প্ৰয়োজন নাই। সব মানুষকে আমি আসামে আমি সবকে কামৰ যোগাৰ কৰি দিলে ভাল হবনে বেয়া হব, ভাল হবনে বেয়া হব। আৰু চাৰিটা কাম কৰিম বুলি কৈছিলো নে নাই? 4 নম্বৰ, আজি মই এই পেনটো কিনিছো অনলাইনৰ পৰা, এই পেনটো কিনিছো মই অনলাইনৰ পৰা, অনলাইন মানে আমাজনৰ পৰা। এই চাৰ্টটো কিনিছো মই অনলাইনৰ পৰা, কিনিছো ফ্লিপকাৰ্টৰ পৰা। আমাজনৰ পৰা যেতিয়া কিনিছো, ইয়াৰ পইচাটো গৈছে আমেৰিকাৰ আটাইতকৈ ধনী মানুহটোৱে পইচাটো গৈছে, হয়নে? ফ্লিপকাৰ্টত যেতিয়া কিনিছো, ইয়াৰ পইচাটো গৈছে চীনৰ আটাইতকৈ ধনী মানুহটোসকল। আমাৰ অসমৰ যিবিলাক ব্যৱসায়ী আছে, বিজনেছমেন আছে, তেওঁলোকৰ পৰা এতিয়া মানুহে বস্তু কিনা বন্ধ কৰি দিছে। আগতে এইরকম নাছিলে। মোদীয়ে এই বজাৰটো প্ৰথমতে খুলি দিলে। বাহিৰৰ বেপাৰী সৰু সৰু ৰিটেইল মাৰ্কেটটোত বিজনেছ কৰিবৰ কাৰণে মোদীয়ে আমাৰ দেশৰ বিজনেছটো বিদেশী কোম্পানীৰ হাতত এৰি দিলে। ইয়াৰ আগতে বিদেশী কোম্পানীয়ে এনেকুৱা ৰিটেইল চেল